জিএমচিএইচত সোমাব নোৱাৰে মহিলাই কিয়নো মুখ ঢাকি গলে জিএমচিএইচত সিকিউৰিটিয়ে মহিলাক সোমাবলৈ নিদিয়ে অৰ্থাৎ বোৰখা পিন্ধি গলে মহিলাক সোমাবলৈ নিদিয়ে আৰু এতিয়া মুখ চাইহে আসলতে ৰোগী আৰু ৰোগীৰ আত্মীয় জিএমচিএইচত প্ৰৱেশ কৰিব পাৰে নেকি সেই প্ৰশ্ন কিন্তু উত্থাপন কৰিছে কিয়নো নিখাৰ ভাগত বোৰখাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু কেনে ধৰণৰ পৰিস্থিতি পৰিৱেশে বিৰাজ কৰিছে নিখাৰ ভাগত বোৰখাক কেন্দ্ৰ কৰি সেই সন্দৰ্ভত আমাৰ হাতত দৃশ্যাংশ আছে আমি দৰ্শকলৈ আগবঢ়াইছো বুরখা পিনে দাড়ি লগাই আছে কমাব নি আপুনি আপুনি নিদিয়ে আপুনি দিয়া নাই বুরখা পিনে আগে মোৰ মাহিক কমাব দিয়া নাই বুরখা পিনে আগে মোৰ জেঠিক কমাব দিয়া নাই কিয় মাটি বুরখা পিনে দিয়ে আছে মোৰ জেঠিক কমাব দিয়া নাই আপুনি কমাব দিয়া নাই কি কথা ক'ব লাগিছে হাজাৰ মানুহ আপুনি আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বোৰখাক কেন্দ্ৰ কৰি নিখাৰ ভাগত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰু মুখ ঢাকি অহাৰ বাবে আচলতে সিকিউৰিটিয়ে মহিলাক সোমাবলৈ দিয়া নাছিল জিএমচিএইচত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল আৰু সেই ঘটনাক কেন্দ্ৰ কৰি এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আপোনালোকে কৈছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বোৰখা পিন্ধি বা বোৰখা পৰিধান কৰি গলে মহিলাক আচলতে জিএমচিএইচত প্ৰৱেশ কৰিবলৈ দিয়া নহয় আৰু মুখ ঢাকি আহিলে সিকিউৰিটি আচলতে জিএমচিএইচত প্ৰৱেশ কৰিবলৈ নিদিয়ে মহিলা আৰু এই ঘটনাক কেন্দ্ৰ কৰি নিখাৰ ভাগত এইদৰে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ৰোগীৰ আত্মীয়ৰ সৈতে এইদৰে সিকিউৰিটি আৰু ৰোগীৰ আত্মীয় এইদৰে তৰ্ক যুদ্ধত লিপ্ত হোৱা পৰিলক্ষিত হৈছে কিয়নো ৰোগীৰ আত্মীয়ই বোৰখা পৰিধান কৰি গৈছিল জিএমচিএইচত আৰু জিএমচিএইচত বোৰখা পৰিধান কৰি যোৱাৰ পাছতে কিন্তু সেই মহিলাগৰাকীক প্ৰৱেশ কৰিবলৈ নিদিয়া জিএমচিএইচত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ সেই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে সিকিউৰিটিৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ আত্মীয় আৰু এইদৰে এই ঘটনাক কেন্দ্ৰ কৰি নিখাৰ ভাগত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছিল জিএমচিএইচত আমি পুনৰলৈ কৈছো বোৰখা পিন্ধাৰ বাবে মহিলাক সোমাবলৈ দিয়া হোৱা নাছিল জিএমচিএইচত আৰু মুখ ঢাকি আহিলে কিয়নো মুখ ঢাকি আহিলে সিকিউৰিটিয়ে সোমাব নিদিয়ে মহিলাক জিএমচিএইচত সোমাব নিদিয়ে আৰু মুখ চাইহে জিএমচিএইচত আচলতে ৰোগী বা ৰোগীৰ আত্মীয়ক সোমাবলৈ দিয়ে নেকি সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে কিয়নো নিখাৰ ভাগত আচলতে বোৰখাক কেন্দ্ৰ কৰি জিএমচিএইচৰ চৌহদত এই উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছিল আৰু বোৰখা পিন্ধাৰ বাবে আচলতে মহিলাগৰাকীক অৰ্থাৎ ৰোগীক জিএমচিএইচত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল আৰু তাৰ বাবে এই ধৰণে তৰ্ক যুদ্ধত লিপ্ত হৈছে সিকিউৰিটি আৰু লগতে ৰোগীৰ আত্মীয় এইদৰে তৰ্ক যুদ্ধত লিপ্ত হোৱা পৰিলক্ষিত হৈছে আৰু সেই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে যে মুখ ঢাকি আহিলে বা মুখ চাইহে আচলতে জিএমচিএইচৰ সিকিউৰিটিয়ে জিএমচিএইচত প্ৰৱেশ কৰিবলৈ দিয়ে নেকি ৰোগী বা ৰোগীৰ আত্মীয় সেই প্ৰশ্ন কিন্তু এতিয়া স্বাভাৱিকতে এতিয়া উত্থাপন হোৱা পৰিলক্ষিত হৈছে আৰু এইদৰে নিশা জিএমচিএইচত বোৰখাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে এডভোকেট আছো কই লাভ নাই আপুনি কি কৰিছে সব জানা আছে আপোনালোকে বহুত ব্যৱহাৰ অভদ্ৰ ব্যৱহাৰ আপুনি বহুত মানুহ দেখিলে সেই কৰে খাই কৰে কি মানুহ নহয় বুৰখা পিন্ধি আহিলে মালিক মানুহ নহয় বুৰখা পিন্ধি আহিলে দাড়ি লগাই আছে উল্টো কমাব নি আপুনি নিদিয়ে আপুনি দিয়া নাই বুৰখা পিন্ধি আহিলে মোৰ মাহিক কমাব দিয়া নাই বুৰখা পিন্ধি আহিলে মোৰ জেঠিক কমাব দিয়া নাই কিয় মাটি বুৰখা পিন্ধি আছে মোৰ জেঠিক কমাব দিয়া নাই আপুনি কমাব দিয়া নাই কি কথা ক'ব লাগিছে হাজাৰ মানুহ আপুনি কি কথা নকব আমি চাই আছো আমি তামোল খোৱা মানুহ নহয় আপুনি মোবাইল নানি কথা নকবি মই ইয়াত নিজে এজন এডভোকেট আছো আপুনি যিয়ে নহয় আমাৰ কোনো দৰকাৰ নাই আইন মুনি এটা হবে ডিসপুট নাই এটা মই থানাত নি আছো থানাত বলা মই দেখাইছো থানাত যাব দে মই কি কৰিব লাগে কৰিলা লাগে পুলিচ মাতিম কৈছিল মাতক পুলিচ মাতক মই কৰি আছো মই নিজে আপুনি কই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990